হয়, ক'ব লাগিব যে যোৱা ৰাতি যোৰহাট আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ এক অভিজাত্য হোটেল অৰ্বিটত 7গৰাকী যুৱতী আৰু 8জনকৈ যুৱকক আটক কৰে। কাৰণ এই যি অভিযোগ উঠা মতে এই অৰ্বিট হোটেলখনত দীৰ্ঘদিন ধৰি এক অবৈধ নাৰী দেহৰ ব্যৱসায় চক্ৰ চলি আছে বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আছিলে। আৰু যোৰহাটত আজিৰ পৰা কিছু দিনৰ পৰা যথেষ্ট এনেদৰে নাৰীৰ দেহ চক্ৰ উৎখাত কৰা আৰক্ষীয়ে দেখা গৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে আৰক্ষীয়ে এইসকলক লোকচক্ষু দেখাই মানুহক দেখাই তেওঁলোকক আটক কৰে। তাৰ পাছত কিন্তু সকলো নাইকিয়া হয়, ফুটুকাৰ ফেন হয়। কাৰণ যিকেইখন হোটেল অথবা হোমষ্টেত এই চক্ৰখিনি ধৰা পৰিছে তাৰ পাছত আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ পৰা কিন্তু প্ৰশ্নবোধক চিন থাকি গৈছে। কাৰণ যোৱাকালিও যিখন অভিজাত্য হোটেল অৰ্বিটত অভিযান চলাই আৰক্ষীয়ে 7গৰাকী যুৱতী আৰু 8জন যুৱকক কৰায়ত্ব কৰিছিলে, কিন্তু সেই মুহূৰ্তত সেই হোটেলখনৰ গৰাকীক কিন্তু বৰ্তমান পৰ্যন্ত সোধপোছ কৰিবলৈ অনা হোৱা নাই। আৰু ক'ব লাগিব যে সেই হোটেলখনৰ যিগৰাকী মেনেজাৰ আছিলে সেই মেনেজাৰজন পলাতক অৱস্থাত আছে। তেওঁৰো বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সংসূত্ৰ উলিয়াব পৰা নাই। আৰু যোৰহাটত আচলতে শিক্ষিত নগৰীৰ বুলি নগৰীৰ শিক্ষিত লোকৰ বাসস্থান যোৰহাট বুলি সকলোৱে আচলতে বুকুত গৌৰৱ কৰে। কিন্তু আজি সেই শিক্ষিত নগৰী যোৰহাটত, সাংস্কৃতিক নগৰী যোৰহাটত আচলতে এয়া ঘটিছে কি? ক'ব লাগিব যে যোৰহাটত দিনেও বৃদ্ধি পাই অহা এনে নাৰী ব্যৱসায়ী চক্ৰৰ লগত বহু সময়ত কিন্তু আৰক্ষীৰ যি শিথিল মনোভাৱ, সেই শিথিল মনোভাৱৰ বাবে আৰক্ষীৰ ওপৰতো বহু লোকে আঙুলি তৰোৱা দেখা গৈছে। আমি এজন সচেতন যুৱক আছে, আমি অকণমান বেয়া নাপাই যদি এইখিলা হওক আপোনাৰ পৰা জানিম আচলতে যোৰহাটত নিতৌ এনেদৰে নাৰী চক্ৰ উদ্ধাৰ হৈছে। আৰু যোৱাকালিও ৰাতি যোৰহাটত হোটেল অৰ্বিটত এনেদৰে এক চক্ৰ উৎখাত কৰিছে। 7গৰাকী যুৱতী 8জন যুৱকক উদ্ধাৰ কৰিছে। কি ক'ব আপুনি? হয়, যোৰহাট আচলতে শিক্ষা আৰু সংস্কৃতিৰ নগৰী। যোৰহাটক লৈ আমি গৌৰৱ কৰোঁ। আৰু এনে এখন ইতিহাস প্ৰসিদ্ধ চহৰত শিক্ষিতৰ চহৰ বুলি যাক আচলতে কোৱা হয়, শিক্ষাৰ নগৰী বুলি যাক কোৱা হয়, এনেকুৱা ধৰণৰ ঘটনা আচলতে চিন্তনীয়, নিন্দনীয়, মই তেনেদৰে ভাবোঁ। আৰু দেখা গৈছে যে এই ক্ষেত্ৰত আৰক্ষীৰ কিছু দুৰ্বলতা সচেতন নাগৰিকে আঙুলিয়াই থাকে। এই ক্ষেত্ৰত কি ক'ব? বিগত সময়ছোৱাত যোৰহাটত বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ লৈছে, আমি দেখিবলৈ পাইছোঁ। আৰক্ষীয়েও তেওঁলোকৰ ফালৰ পৰা চেষ্টা কৰিছে। এইটো মই ক'ব নাযাওঁ যে আৰক্ষীৰ বিফলতা বুলি মই ক'বলৈ নাযাওঁ, কাৰণ সংবাদ আমি কৰিবলৈ যাওঁতে আমিও দেখিছোঁ যে ধৰি লওক বিভিন্ন চুৰি তাৰি ঘটনা সংঘটিত হওঁতে আৰক্ষীয়ে কৰিছে। কিন্তু আৰু প্ৰয়োজন আৰু আছে। এয়া মানে যথেষ্ট নহয় যিমানটো হৈছে। মানে মূল কথাটো হ'ল চহৰখনৰ সুৰক্ষা নিশ্চিত হ'ব লাগে। আৰু ইয়াৰ যিসমূহ এনেকুৱা ধৰণৰ যিবোৰ দিশ, এইবোৰ ইয়াৰ দ্বাৰা যাতে চহৰখন বদনাম নহয়, ইতিহাস প্ৰসিদ্ধ চহৰখন বদনাম নহয়, তাৰ প্ৰতি আৰক্ষীয়ে যথেষ্ট কঠোৰ এটা স্থিতি গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ। যোৰহাটৰ বাবে এয়া অশনি সংকেত দিন, কাৰণ বাৰম্বাৰ উদ্ধাৰ হৈছে এনে নাৰী চক্ৰ ব্যৱসায়ী। আৰু এই নাৰী চক্ৰ ব্যৱসায়ীৰ লগত জড়িতসকলক কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। হয়, নিশ্চয়। আচলতে এইটো লজ্জাজনক কথা। আৰু এয়া অশনি সংকেত কেৱল যোৰহাটৰ বাবে বুলি মই নাভাবোঁ, এয়া অসমৰ বাবে আৰু জাতিটোৰ বাবেও সংকটজনক কথা হয়। কাৰণ আচলতে এখন ভদ্ৰ সমাজত আপুনি যেতিয়া বাস কৰে, এখন চিভিল ছ'চাইটিত যেতিয়া আপুনি তাত বাস কৰে, আপুনি কিছুমান তাৰ মাপদণ্ড থাকে, কিছুমান এটা ধৰি লওক আপুনি সেই চহৰখনক লৈ আপুনি যেতিয়া গৰ্ব কৰিব, তাৰপিছত যেতিয়া তেনেকুৱা ধৰণৰ কথা ওলাব, নিশ্চিতভাৱে ই চহৰখনৰ নামটো বদনাম কৰে, মানুহে ইয়াক লৈ লজ্জাবোধ কৰে। গতিকে এইসমূহ অসামাজিক যি তত্ত্ব আছে, অসামাজিক কাম কাজ যিবোৰ চলিছে, এইবোৰৰ ওপৰত আৰক্ষীয়ে কঠোৰতকৈ কঠোৰতম মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ইয়াৰ মূল কালপ্ৰিট, এই চক্ৰটো যি পৰিচালনা কৰে, নিশ্চয় এজন দুজন মানুহৰ কাম নহয়, ইয়াত নিশ্চয় চক্ৰ জড়িত হৈ আছে। গতিকে সকলোকে তদন্তৰ আওতালৈ আনি আৰক্ষীয়ে এটা মানে দৃষ্টান্ত প্ৰদৰ্শন কৰিব লাগে। হয়, আমি ক'ব লাগিব যে এই অৰ্বিট হোটেলত, এই হোটেলৰ পৰাই সমগ্ৰ উজনি অসমত এক
পৰিকল্পিত নাৰী দেহ সৰবৰাহৰ পৰিকল্পনা কৰা হয় আৰু এই পৰিকল্পনাৰ লগত এগৰাকী পেগু উপাধিৰ নাৰীৰ নাম উচ্চাৰিত হৈ আছে যদিও এই পৰ্যন্ত সেই ৰহস্যময়ী নাৰীগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু সেই জানিব পৰা মতে সেই পেগু উপাধিৰ মহিলাগৰাকীয়ে প্ৰথমতে গ্ৰাহকসকলে তেওঁৰ লগত কণ্টেক্ট কৰে আৰু তেওঁৰ মোবাইলৰ জৰিয়তে নাৰী যিখিনি যুৱতীসকলৰ ফটো যোগান ধৰে গ্ৰাহকক আৰু দৰদাম চলে তাৰ পাছত তাৰ পৰা মেছেজ পঠিওৱা হয় বোলে যে সেই মহিলাগৰাকী বা ছোৱালীগৰাকীক ক'ত যোগান ধৰা হ'ব যদি গ্ৰাহকে নিজ স্থানৰ কথা কয় তাতে ৰেপিডৰ দ্বাৰা তেওঁক পঠিয়াই দিয়া হয়।